নতুনকৈ বিয়া হোৱা ছোৱালী এই ভিডিঅটো চাই যাবা। যেতিয়া এজনী ছোৱালী এখন ঘৰত বিয়া হৈ আহে, সেই ছোৱালীজনী তাত কাকো চিনি নাপায়। কোন বেয়া কোন ভাল সেইটোও নাজানে। তাইক কোনোবাই কব লাগিব সেই মানুহজনী বেয়া, তাইক কোনোবাই কব লাগিব সেই মানুহজন ভাল। তেতিয়াহে তাই কাৰোবাক ভাল বা বেয়া বুলি ভাবিব, আৰু তাৰ পাছতেই ইজনে সিজনক মনৰ মাজত বেয়া পাবলৈ আৰম্ভ কৰে। ছোৱালীসকল, মই তোমালোকক এটা কথা কওঁ, মন দি শুনিবা আৰু কথাখিনি মনত ৰাখিবা। যিখন ঘৰত তুমি বিয়া হৈ যাবা, সেই ঘৰখনৰ মানুহৰ বাহিৰে আন মানুহৰ কথাত কাণ নিদিবা। মনত ৰাখিবা, মানুহে তোমাক কেতিয়াও তোমাৰ সংসাৰখন ভালে চলক বুলি বুদ্ধি নিদিয়ে, সদায় তোমাৰ সংসাৰখন বৰবাদ কৰিব চাব। গতিকে তোমাৰ স্বামী আৰু তোমাৰ শাহু শহুৰৰ বাহিৰে আন কাৰো কথা নুশুনিবা। আৰু এটা কথা, তুমি আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া মানুহজন তোমাৰ স্বামী। তেওঁ যেতিয়া কামলৈ বা অফিচলৈ যাব, তেতিয়া তেওঁক হাঁহি মুখে পঠাবা আৰু তেওঁৰ লগত পদূলিলৈকে আহিবা, নাইবা দৰজাৰ বাহিৰলৈকে আহিবা। ভিতৰৰ পৰাই তেওঁক বিদায় নিদিবা। আৰু যেতিয়া তেওঁ উভতি আহিব, তেতিয়াও মুখত মিচিকিয়া হাঁহি এটা লৈ তেওঁৰ কাষলৈ যাবা। যেতিয়া তেওঁ তোমাৰ মুখত হাঁহি দেখিব, তেতিয়া তেওঁ হাঁহি দিব আৰু দিনটোৰ কষ্ট দুখ ভাগ